আন্দোলনৰ সময়ত যিসকল মানুহ আছিল আমাৰ ইয়াৰে, যেনেকৈ বৰহিমলাৰ আনন্দ মহাজন, গুণেশ্বৰ প্ৰেচিডেণ্ট, বালাপাৰা গাঁৱৰ নৰেন ওজা, নৰেন প্ৰফেচাৰ, মংলা স্বৰ্গীয়াৰী, তাৰপিছত আমাৰ মুছলমানৰ ভিতৰত আছিল কাইমুদ্দিন দেৱানী, তাৰপিছত এই পোষ্টমাষ্টাৰ আছিল দখলা বৰালী। এইবিলাক মানুহে আমি আন্দোলনৰ সময়ত এটা মিটিং কৰিছিলোঁ। মিটিং কৰি দুয়ো পক্ষৰ মানুহে একমত হৈছিল যে আমাৰ মুছলমান মানুহবিলাক অসমীয়া সমাজৰ বা গাঁৱৰ ফালে যাব নিদিওঁ আমি, আৰু অসমীয়া ছাত্ৰ সন্থাসকলে যাতে আমাৰ ইফালে নাহে তেওঁলোকে বাধা কৰিব। আমাৰ ইয়াতে সেই সময়ত মাননীয় সমীৰ খান জীয়াই আছিল, মই আনচাৰ খান, ভক্তৰ দুবাৰ মুজিবৰ, এনেধৰণৰ বহু মানুহে এই মিটিঙত আমি থাকি এই মতত অসমৰ বহু ঠাইত গণ্ডগোল হৈছে, কিন্তু আমাৰ কাৱৈমাৰী 12 নম্বৰ ব্লক বা গোৱালগেজৰত কোনো ধৰণৰ এনেকুৱা মাৰামাৰি পুৰাপুৰি হাতীয়াৰী বা এই যে এটা কথা বৰ দুখজনক প্ৰকাশ কৰিছে যে তেওঁলোকৰ তিৰোতাসকলকো অন্যায় অত্যাচাৰ কৰি ঘৰত পহুচাই দিছে। ঠিক তেনেকুৱা প্ৰমাণ যদি হয়, এতিয়াও আমি শাস্তি লোৱাৰ কাৰণে বাধ্য আছোঁ। আৰু তেওঁলোকৰ এই কথাটোত মই এনেই ইমান দুখ পাইছোঁ যে এটা মাতৃজাতিকো অপমান কৰা বুলি যিসকল নাগৰিক অসমৰ বাসিন্দা তেওঁলোকক বাংলাদেশ দেখি কৈ এই যে নাৰী অত্যাচাৰ কৰা বুলি প্ৰকাশ কৰিছে। সেই সময়ত সেই আন্দোলনৰ সময়ত মোহন সিং IC ইনচাৰ্জ আছিল। আমাৰ যিজন বৰ্তমানৰ MLA মাননীয় ধৰ্মেশ্বৰ ৰায়, এই কাৱৈমাৰী ৰিজাৰ্ভৰ যিটো ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কোনো জাতিয়ে কোনো জাতিক আক্ৰমণ নকৰাৰ ক্ষেত্ৰত তেওঁৰো ইয়াত ভূমিকা আছিল যে আমি কাজিয়া কৰি মৰিব নালাগে, আইনত যিটো হয় সেইটো হৈ থাকিব। আৰু আমাৰ এই বালাপাৰা, বৰহিমলা, হাইতনাপুৰ, কৈমাৰী এই এলেকাৰ কোনো মানুহৰ লগত, এই গোৱালগেজৰ নহয় গোটেই ৰিজাৰ্ভৰ মানুহৰ লগত বা কোনো ভক্তদুৱা এলেকাৰ মানুহৰ লগত কোনো ধৰণৰ কাজিয়া হোৱা নাই। এটা অভিযোগ আমি শুনাৰ পিছত আমি এই মাটিটো জোৰ কৰি আমি কিনা নাই। আমাৰ আপচ এই মাটিটো বিক্ৰী কৰি থৈ গেছে। তখন থৈ যাওয়ার পিছত আমি এই মাটিখানি এতিয়াও আমার দলিল চলিল সব আছে। কালি এটা হয়েছিল, নিয়োগ এটা হয়েছিল, সেই নিয়োগের মতে যে আমি এটা নিয়োগ করলোঁ যে আমারও মাটি কোনো জোর জুবুরি করা নাই, আমি কোনো ধরনের বাংলাদেশিও নহয়। আহনকালি কয়ে গেছে যে আমি বাংলাদেশি মাটি জোর করে লইছোঁ। আমি জোর করে লওয়া নাই, আমি মাটিটো উচিত মূল্য দিয়ে কিনি লৈছোঁ। উচিত মাটি মূল্য দিয়ে কিনি লৈছোঁ। কিনি লোৱাৰ পাছত আমাক বহুতবার ইনকোয়ারি করছে DC মণ্ডলে, বহুতবার ইনকোয়ারি করছে। আমি বহুতবার দলীয় DC মণ্ডলক দিছোঁ। আমি বৰপেটাত এই এটা পিটিশনও দিছিলোঁ। পিটিশন দিয়ার পাছতো আমার সেই পিটিশনটার কোনো উত্তর আমার আজ পর্যন্ত দিয়া নাই। 6 মাহ আগত আমি এটা দিছি, আমাক বাঁচছিল 5 লাখ, তারও আমি কাগজ পাতি দিয়ে আইছোঁ 5 লাখ দিয়ে আহি আমি তা পর্যন্ত কোনো জোর করা নাই, মাটিটো আমি কিনি লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।